গা ধুইয়ে লগে লগে 8টা ভুল কেতিয়াও নকৰিব। গা ধুওঁতে আপুনি কৰা ভুলৰ পৰিণাম আপোনাৰ বাবে ভয়ানক হৈ পৰিব পাৰে। গা ধুইয়ে লগে লগে কোনকেইটা কাম কৰিব নালাগে এই সন্দৰ্ভতে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। গা ধোৱাৰ পিছতে আমি কিছুমান কাম একেবাৰে গুৰুত্ব নিদিওঁ। সদায় আমি কিছুমান কাম অৱজ্ঞা কৰি চলো, যাৰ ফলস্বৰূপে আমি সেই পৰিণাম নিজেই ভোগ কৰিবলগীয়া হয়। বাস্তুবিজ্ঞান আৰু শাস্ত্ৰৰ মতে এনেকুৱা 8টা কাম আছে যিকেইটা যদি আপুনি কৰে তেন্তে ঘৰলৈ এক নিগেটিভ বাতাৱৰণ আহে। ফলত ধন বৈভৱ হানি হয়। সেইবাবে গা ধুয়ে এই কামসমূহ একেবাৰে নকৰিব। সৰু সৰু কিছুমান কথাই কেতিয়াবা ভয়ানক ৰূপ লয়, যাৰ বাবে আপুনি এই সৰু সৰু কথাকেইটা মন দিব লাগিব। বাস্তু আৰু অন্যান্য শাস্ত্ৰৰ মতে এই ভুলবোৰ কৰিলে আপোনাৰ আৰ্থিক স্থিতিতেই যে প্ৰভাৱ পৰিব এনেকুৱা নহয়, আপোনাৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজি আমি আপোনাক ক'ম গা ধুয়ে এনেকুৱা কি কি কাম আছে যিখিনি আমি ভুলতো কৰিব নালাগে। প্ৰথমটো কথা হ'ল বাথৰুমত গা ধুই উঠি আপুনি কি কি কথাত গুৰুত্ব দিব লাগিব। দেখা যায় বহুতেই বাথৰুমত গা ধুই উঠি বাথৰুমটো লেতেৰা কৰিয়েই এৰি আহে। এনেকুৱা কৰিলে বাস্তুদোষৰ চিকাৰ হ'ব পাৰে আপুনি। কেৱল ঘৰৰ দিশেই বাস্তুৰ সৈতে জড়িত নহয়, আমাৰ দৈনন্দিন জীৱনসমূহো বাস্তুৰ সৈতে জড়িত। যদি আপুনি গা ধুয়ে বাথৰুমত লেতেৰা বা অপৰিষ্কাৰ কৰি থৈ আহে, তেন্তে সেইখিনি মানুহৰ লেতেৰা স্বভাৱ বুলি কৈছে শাস্ত্ৰই। কেৱল সিমানেই নহয়, গা ধোৱাৰ সময়তেই বহুতে আৰু কিছুমান ভুল কৰে যিখিনি বাস্তুৰ ফালৰ পৰা বহুত বেছি দুখপূৰ্ণ। 2 নম্বৰ, গা ধুই উঠি বাল্টি বা অন্যান্য পাত্ৰত লেতেৰা পানী এৰি আহিব নালাগে। এনেকুৱা কৰিলে মানুহৰ বাস্তু দোষটো লাগেই। অন্যহাতে জ্যোতিষ শাস্ত্ৰৰ মতে এনেকুৱা অভ্যাসৰ বাবে ৰাহু আৰু কেতু ৰুষ্ট হয়। যিসকলে চাফ-চিকুণৰ প্ৰতি বিশেষ ধ্যান নিদিয়ে তেওঁলোকৰ প্ৰতিয়ে ৰাহু কেতু ৰুষ্ট হয় বা ৰাহু কেতুৰ দুখ লাগে। সেইবাবে বাথৰুমত চাৰ্ফ চাবোনৰ লেতেৰা পানী একেবাৰে এৰি আহিব নালাগে। ৰাহু কেতুৰ উপৰিও শনিৰ বেয়া প্ৰভাৱৰ চিকাৰ হোৱাৰ আশংকা থাকে। এনে অভ্যাসৰ মানুহৰ বাথৰুমত লেতেৰা পানী এৰি আহিলে বৰুণ দেৱতাও ৰুষ্ট হয়। আপোনাৰ এই অভ্যাসৰ বাবে ঘৰৰ ধনহানি হ'ব পাৰে। 3 নম্বৰ, বহু মহিলাই মূৰ গা ধুই বাথৰুমতে চিগা চুলি বা সৰা চুলি এৰি আহে। বাথৰুমলৈ সোমাই গ'লেই য'তে ত'তেই চিগা চুলি বা সৰা চুলি দেখিবলৈ পাব। যদি আপোনাৰো সেই অভ্যাস আছে তেন্তে আজিয়েই সেই অভ্যাসটো ঠিক কৰি লওক। এনেকুৱা কৰা মানুহৰ প্ৰতি শনিদেৱ আৰু মংগল ৰুষ্ট হয়। গা ধুই চাৰিওফালে চকু ফুৰাব। ক'ৰবাত যদি চিগা বা সৰু চুলি পৰি আছে তেন্তে সেয়া বুটলি নিৰ্দিষ্ট স্থানত ৰাখক। যদি এই ক্ষেত্ৰত আপুনি সাৱধান নহয় তেন্তে আপোনাৰ ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে। আপোনাৰ যিকোনো কামত এই অভ্যাসবোৰৰ বাবে বাধা আহিব পাৰে। ফলত আপুনি সংঘৰ্ষৰে ভৰা জীৱন পাৰ কৰিব লগা হ'ব পাৰে। 4 নম্বৰ, বাথৰুমত কেতিয়াও বাল্টি ভুল কৰি থৈ নাহিব। বহুতেই কি কৰে, গা ধোৱাৰ পিছত বাল্টি যেনেকৈ আছিল তেনেকৈ এৰি থৈ গুচি আহে। কোনোবাই আধা পানীয়েই ৰাখে, কোনোবাই খালী কৰি থৈ গুচি আহে। যদি এই অভ্যাস আপোনাৰ মাজতো আছে তেন্তে শুধৰাই লওক। বাথৰুমৰ পৰা ওলাই অহাৰ সময়ত বাল্টিত সম্পূৰ্ণকৈ পানী ভৰাই থৈহে আহিব। যদি বাল্টিটো খালী কৰি ৰাখিব বিচাৰিছে, বাল্টিটো সদায় ওলোটা কৰি মানে উবুৰিয়াই থৈহে আহিব লাগে। ভুলতো খালী বাল্টিটো চিধা কৰি ৰাখি নাহিব, নহ'লে আপোনাৰ ঘৰৰ তলিও উদং হৈ পৰিব। ঘৰলৈ কঙাল সদৃশ পৰিৱেশ আহি যাব পাৰে। ইয়াৰ উপৰিও স্নান কৰোঁতে কেতিয়াও চেণ্ডেল পিন্ধি গা ধুব নালাগে। যদি চেণ্ডেল পিন্ধিব বিচাৰিছে তেন্তে গা ধোৱাৰ পিছত পিন্ধিব লাগে আৰু পিন্ধাৰ পিছত ভুলতো ভৰি ধুব নালাগে। যদি ইয়াত আপুনি কিবা ভুল কৰে তেন্তে ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। আপুনিও নিশ্চয় চাগে দেখিছে বহুতেই কিবা গানৰ কলি গুণগুণাই থাকে। এয়া একেবাৰে ভাল অভ্যাস। শাস্ত্ৰই কৈছে গা ধোৱাৰ সময়ত আপুনি একেবাৰে নীৰৱ হৈ থাকিব নালাগে। কিবা নহয় কিবা এক আমি গুণগুণাই থাকিবই লাগে। গা ধুই উঠি লগালগ সেন্দুৰ লগাব নালাগে বুলি বহুতেই বিশ্বাস কৰে। ইয়াৰ কাৰণো আছে, যুক্তিও আছে। যেতিয়াই মহিলাসকলে গা ধুৱে তেতিয়া খালী পেটত থাকে আৰু গা ধুই আহিও খালী পেটতেই থাকে। খালী পেটতেই সেন্দুৰ ল'লে
স্বামীৰ আয়ুষত প্ৰভাৱ পৰে। ইয়াৰ পৰিৱৰ্তে মুখত কিবা নহয় কিবা এক লৈ বা ঘৰত যদি শিশু আছে একোলা লৈহে সেন্দুৰ ল'ব লাগে। বহুতেই বাথৰুমত নেইল কাটাৰ ৰাখে আৰু গা ধুই উঠিয়েই লগালগ নখ কাটে। এনেকুৱা একেবাৰে কৰিব নালাগে। এই কাৰ্য অতি অশুভ। এনেকুৱা কৰিলে মানুহৰ ধন হানি হয়। 5 নম্বৰ, গা ধোৱাৰ পিছত কাপোৰ ধোৱাটো বহুতৰে অভ্যাস। গা ধোৱাৰ পিছত কাপোৰ ধোৱা কাৰ্য বাস্তুশাস্ত্ৰই বহুত ডাঙৰ ভুল বুলি গণ্য কৰে। কোৱা হয় সদায় গা ধোৱাৰ পূৰ্বে কাপোৰ ধুই সেয়া ধুনীয়াকৈ মেলি আহিহে গা ধুব লাগে। বহুতেই কি কৰে কাপোৰ পিন্ধি গা ধুৱে, তাৰ পিছত সেয়া ধুবলৈ আৰম্ভ কৰে। এনেকুৱা একেবাৰে কৰিব নালাগে। বাস্তুৰ মতে এয়া অভ্যাসে আপোনাৰ ক্ষতি কৰিব পাৰে। কেৱল সিমানেই নহয়, গা ধোৱাৰ পিছত বাথৰুমত তিতা কাপোৰো এৰি আহিব নালাগে। বাথৰুমত তিতা কাপোৰ এৰি আহিলে সূৰ্যদেৱ ৰুষ্ট হয়। সূৰ্যদেৱ ৰুষ্ট হ'লে মান সন্মানত প্ৰভাৱ পৰে। আপোনাৰ সন্মানহানি হ'ব পাৰে। আপোনাৰ প্ৰভুত্ব হ্ৰাস পাব পাৰে। গুৰুত্ব কমি যাব পাৰে। বাস্তুৰ দৃষ্টিকোণৰ পৰাও বাথৰুমত তিতা কাপোৰ এৰি আহিব নালাগে। ভুলতো বাথৰুম খুলি থৈ আহিব নালাগে। বাথৰুমৰ দুৱাৰ সদায় বন্ধ কৰি আহিব। বাথৰুম খোলাকৈ থৈ আহিলে বেমাৰৰ চিকাৰ হ'ব পাৰে। শাস্ত্ৰই এইখিনিক নিগেটিভ দৃষ্টিকোণৰ পৰাই চায়। কোৱা হয় বাথৰুম এনেকৈ এৰিলে বাস্তুৱেও ইয়াক ঋণাত্মক শক্তি উৎপন্নৰ কাৰণ বুলি অভিহিত কৰিছে। এইবোৰ অভ্যাসে ঘৰৰ যোগাত্মক স্তৰত প্ৰভাৱ পেলায়। ফলত ধন সম্পত্তি হানি হয়। বাথৰুমৰ পৰা বীজাণুৰ সংক্ৰমণৰ আশংকা খুবেই প্ৰবল। যদি আপুনি বাথৰুমৰ দুৱাৰ খোলাকৈ এৰি আহে তেন্তে তাৰ পৰা সংক্ৰমণ হৈ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত পৰিয়ালৰ স্বাস্থ্য, মনোভাৱ আৰু সমৃদ্ধিত নিগেটিভ প্ৰভাৱ পৰে। আৰু 8 নম্বৰ, গা ধুয়ে বাল্টিত লেতেৰা পানী পেলাই তাত পৰিষ্কাৰ পানী ভৰাব লাগে। আধা পানী এৰি আহিব নালাগে। আৰু যদি পিছৰজন মানুহ বাথৰুমত সোমাইছে আৰু যদি বাল্টিত আধা পানী আছে তেনে ক্ষেত্ৰত সেই পানী ব্যৱহাৰ কৰিব নালাগে। গা ধুওঁতে এই সৰু সৰু কথাকেইটা আপুনি মন দিব। গা ধোৱাৰ পিছত আপুনি লগে লগে এই 8টা কাম কেতিয়াও নকৰিব। যদি আপুনি শাস্ত্ৰই কোৱা নিয়মসমূহ মানি চলিব পাৰে তেন্তে আপোনাৰ দৈনন্দিন জীৱনৰ কোনো বিপদ বিঘিনিয়েই নহয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।